ক্ৰিয়েটিনিন বাঢ়ি যোৱা অনিয়ন্ত্ৰিত ৰক্তচাপ ডায়েবেটিছৰ জটিলতা ভৰি ফুলা প্ৰস্ৰাৱ জ্বলাপোৰা কৰা প্ৰস্ৰাৱৰ ৰং সলনি হোৱা বা ফেন উঠা প্ৰস্ৰাৱ কমকৈ হোৱা চকুৰ গুৰি ফুলা পেট ফুলি যোৱা আদি লক্ষণে দেখা দিছে নেকি যদি দেখা দিছে তেন্তে আপুনি আক্ৰান্ত হ'ব পাৰে কিডনি ৰোগত জিএনআৰচি হস্পিটেল গুৱাহাটীৰ কিডনিত হোৱা সকলো সমস্যাৰ বাবে অভিজ্ঞ চিকিৎসক নেফ্ৰলজিষ্ট ডাক্তৰ সুদীপ্ত হাজং এতিয়া হাওৰাঘাট টাউনৰ সমীপৰ দেৱস্থান বজাৰ অৱস্থিত দেৱস্থান আৰোগ্য হস্পিটেলত উপলব্ধ। নমস্কাৰ, মই ডক্টৰ সুদীপ্ত হাজং। মই জিএনআৰচি চলমানৰ পৰা ইয়াতে মাহত দুবাৰমান আহোঁ। মই নেফ্ৰলজিষ্ট হয়, মানে কিডনি চিকিৎসক হয় ন। চ' মই বেচিকেলি আপোনাৰ কিডনি প্ৰব্লেম থাকিলে আপুনি মোক দেখাব পাৰে। কিডনি প্ৰব্লেম কেনেকুৱা, যদি আপোনাৰ প্ৰেছাৰ কম হয়, যদি প্ৰেছাৰ ভৰি চৰি ফুলি যায়, আপোনাৰ যদি প্ৰেছাৰ জ্বলা পৰা কৰে, আপোনাৰ প্ৰেছাৰত যদি গেছ যায়, তেনেকুৱা টাইপৰ যদি অসুবিধা পাই থাকে তো আপুনি মোক দেখাব পাৰে। আৰু যাৰ মানে ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, যাৰ কিডনি ক্ৰিয়েটিনিন বাঢ়ি আছে, যাৰ প্ৰেছাৰত প্ৰটিন লিক হয়, আৰু যেনেকুৱা যদি আপোনাৰ কিডনি চিষ্ট থাকে, তো তেনেকুৱা প্ৰব্লেম থাকিলে আপুনি মোক